আজি শিৱসাগৰৰ পৰা মিয়া খেদিছে আমি ঠিক ভাল পাইছোঁ, কিন্তু তাৰে এজন শিক্ষিত মিয়া যেতিয়া IAS হ'ব, IPS হ'ব আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ SP হ'ব, তেতিয়া খেদিব পাৰিবনে? তেতিয়া খেদিব পৰা যাবনে? সেই SPয়ে কি কৰিব? পিঠি ফালি বহল কৰি দিব কোবাই। ডিব্ৰুগড় মেডিকেল কলেজৰ ডক্টৰৰ হেডজন তেনেকুৱা এজন মিয়া হ'ব। আজি আজমল ফাউণ্ডেশ্যনে 400 কিমানটা ডক্টৰ এইবাৰ ৰিক্ৰুট ওলাইছে। এতিয়া কথাটো হ'ল অকল সেই চব্জি মাছ এইবিলাকতে আমি ব্যস্ত থাকিলোঁ, কিন্তু আজমল ফাউণ্ডেশ্যনে যিটো কৰি আছে, অসমত নিজৰ জাতিক ভাল পোৱা চবতকৈ ডাঙৰ মানুহজন যিজনে নিজৰ জাতিক ভাল পায়, সেইজন হ'ল আজমল, বদৰুদ্দিন আজমল ডাঙৰীয়া, যোনে নিজৰ জাতিটোক ভাল পায়। IMDTA বাতিল হোৱাৰ কাৰণে AIUDFৰ জন্ম হৈছিল। তেওঁলোকে কৈছিলে যে আমি আমাৰ জাতিক সুৰক্ষিত কৰিম, আৰু আমি তেতিয়া প্ৰতিবাদ কৰিছিলোঁ যে মিয়া সুৰক্ষাৰ কাৰণে IMDTA বাতিল হোৱাৰ কাৰণে AIUDFৰ জন্ম, আৰু হয়ো সেইটো মুছলিম বাংলাদেশীখিনিক সুৰক্ষিত কৰিবলৈ AIUDFৰ জন্ম। যদি আজি AUDF মুছলিম বাংলাদেশীক ৰক্ষা কৰাৰ কাৰণে AUDFৰ জন্ম আৰু AUDF যদি জাতিদ্ৰোহী হয়, তেতিয়াহ'লে হিন্দু বাংলাদেশীক ৰাখিব বিচৰা AGP BJP কি হ'ব? AGP BJP কি হ'ব? আমাক সেইটোও লাগিব জানিবলৈ, আমি ক'ব লাগিব। এতিয়া আমি ক'ব বিচাৰিছোঁ, আজমল ফাউণ্ডেশ্যনে যদি অসমীয়া ল'ৰাক, মই অসমীয়া বুলিয়ে কৈছোঁ, কাৰণ তেওঁলোকৰ 71ৰ আগৰ অসম চুক্তিৰ আধাৰত তেওঁলোক অসমত আছে, আৰু অবৈধভাৱে তেওঁলোক আছে, কিন্তু তেওঁলোকৰ ভোটাৰ ID আছে, আধাৰ কাৰ্ড আছে, ৰেচন কাৰ্ড আছে, চব আছে তেওঁলোকৰ। যিহেতু NRCখন এতিয়ালৈ হৈ উঠা নাই, তেওঁলোক ভাৰতীয় বুলিয়েই আমি গণ্য কৰিব লাগিব। কিন্তু তাৰ মাজতো তেওঁলোকৰ কাৰণে এই আজমল ফাউণ্ডেশ্যন, আজমল ডাঙৰীয়াই যিখিনি কৰি আছে, সেইটোৰ কাৰণে আমি চেলুট দিব লাগিব সেই মানুহজনক। যিটো কাম আজমলে কৰিছে, সেই কামটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় কৰিব নোৱাৰে? আমি সেই কথাটো কৈছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দেখি আহিছোঁ আজি অত বছৰৰ পৰা, মিয়া বুলি কৈ থাকে, কথাই মিয়া বুলি কয়। হিমন্ত বিশ্ব শৰ্মাই কিয় এই কামটো কৰিব নোৱাৰে? কিয় 50জন অসমীয়া ল'ৰা ছোৱালীক তেখেতে ফাউণ্ডেশ্যন খুলি পেলাই, দেউতাকৰ এটা ফাউণ্ডেশ্যন আছে, তেখেতৰ পিতৃৰ এটা ফাউণ্ডেশ্যন আছে, সেই ফাউণ্ডেশ্যনত কিয় 40টা বা 50টা অসমীয়া ল'ৰা, যোন UPSC ক্ৰেক কৰিব, IAS হ'ব, IPS হ'ব, ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, আমাৰ অসমত শাসন কৰিব, কিয় কৰিব নোৱাৰে? কাৰণ তেখেত ৰাজনীতিবিদ, তেখেতে নকৰে। তেখেতৰ পৰিবাৰে কিয় কৰিব নোৱাৰে? তেখেতটো এগৰাকী মহিলা, উদ্যোগী মহিলা, ৰিণিকী ভূঞা শৰ্মা। আমিতো নগণ্য, আমি খালি অনুৰোধহে কৰিব পাৰিম, আমি ক'বহে পাৰিম। তেওঁলোকে নকৰে। আমি দেখিছোঁ ইয়াতে জয়ন্ত বৰুৱা, স্বাধীন প্ৰতিদিন গোষ্ঠীৰ মালিক জয়ন্ত বৰুৱা, এজন অসমীয়া, অসমক ভাল পোৱা এজন অসমীয়া, উদ্যোগী মহিলা, আমাৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা, তেখেতে কিয় কৰিব নোৱাৰে? আপোনালোকৰতো ইনকামিং হৈয়ে আছে, আমি দেখি আছোঁ আপোনালোকৰ আজি অত বছৰৰ পৰা ইনকামিং হৈ আছে। অলপ জাতিটোৰ কাৰণে আউটগোয়িং নকৰে কিয়? অলপ পইচা খৰচ কৰক জাতিটোৰ কাৰণে। তাৰপিছত আপোনাৰ ঠিকাদাৰ ভাগ্য কলিতা, আমি যিখিনি মানুহৰ নাম আমি সততে লওঁ, অনিল দাস, অনুপম শৰ্মা, এনেকুৱা কিছুমান মানুহ আছে যোনে তেওঁলোকৰ গোটেই জীৱনত ইনকামিঙে হৈ থাকিলে, আউটগোয়িং কৰিব নোৱাৰেনে? তেওঁলোকে নকৰে। আমি ঠিক তেতিয়াই আমি জয়ন্ত বৰুৱা ডাঙৰীয়াৰ লগত কথা পাতিলোঁ। জয়ন্ত দাক আমি অনুৰোধ কৰিলোঁ, বোলে জয়ন্ত দা আপুনি কৰিব নেকি? জয়ন্ত বৰুৱা ডাঙৰীয়াই ক'লে, যদি তোমালোকে সহায় কৰা মই কৰিম। আৰু আজি আমি ৰাজহুৱাভাৱে অনুৰোধ কৰিছোঁ, বাকী যিকেইজনৰ নাম লৈছোঁ তেওঁলোকে হয়তো নকৰিবও পাৰে, নকৰেই, কৰা দেখাও নাই। জয়ন্ত বৰুৱা ডাঙৰীয়াকে আমি অনুৰোধ কৰিছোঁ যে আপুনি কিবা এটা কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাকো অনুৰোধ কৰিছোঁ, আপুনি কিবা এটা কৰক। অকল মিয়া বুলি কৈ থাকিলে সমস্যা সমাধান নহয়। আজি যদি আমি দতমা অঞ্চলত যাওঁ, কোকৰাঝাৰ দতমা অঞ্চলত যাওঁ, দতমাত
প্ৰায় 50জন ল'ৰা ছোৱালীক তাতে ডক্টৰ পঢ়াই আছে, ইঞ্জিনিয়াৰ পঢ়াই আছে, IAS IPS পঢ়াই আছে, আৰু তেওঁলোকৰ ছাকচেছ ৰেট হ'ল 99.9%। কোকৰাঝাৰত, দতমাত বড়োসকলে যদি কৰিব পাৰে, আমি কিয় নোৱাৰোঁ? আমিতো বাৰু নগণ্য, আমাৰ কামেই নাই, আমি সেইবিলাক ইমান ডাঙৰ কাম আমি কৰিব নোৱাৰোঁ। কিন্তু যিখিনি মানুহে কৰিব পাৰে তেওঁলোকে কিয় নকৰে? আজি আমি এই এটা মুকলি আহ্বান জনাইছোঁ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক